বন্ধুসকল নমস্কাৰ। কৰ্মচাৰীসকলৰ ওল্ড পেঞ্চন স্কিমক লৈ সন্মানীয় উচ্চতম ন্যায়ালয়ৰ পৰা এটা নতুন আৰু গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ হৈছে। বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো এখন অনলাইন নিউজ পেপাৰে প্ৰকাশ কৰিছে আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এই গোটেই ইনফৰমেশ্যনটোৰ সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিম। বন্ধুসকল ইয়াৰ আগতে আপোনালোকক এটা সৰুকৈ অনুৰোধ জনাবলৈ বিচাৰোঁ, যদি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব, কিয়নো চাকৰি জীৱনৰ সৈতে জড়িত বিভিন্ন সময়ত প্ৰকাশ হৈ থকা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ আমাৰ চেনেলৰ মাজেৰে আপোনালোকক জনাবলৈ যত্ন কৰা হয়। বন্ধুসকল এতিয়া আহোঁ আজিৰ বিষয়টোলৈ। বিষয়টো আছিলে কৰ্মচাৰীসকলৰ ওল্ড পেঞ্চন স্কিমক লৈ যিটো নতুন ইনফৰমেশ্যন প্ৰকাশ হৈছে অনলাইনত, সেইটো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। চাওক, প্ৰকাশ হৈছিলে এনেকৈ: OPS এপ্লিকেবল টু CAPF পাৰ্চনেল, সুপ্ৰিম কোৰ্ট কনফাৰ্ম ষ্টে অন দিল্লী হাই কোৰ্টছ অৰ্ডাৰ। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন OPSৰ সপক্ষে আহিছে, অৰ্থাৎ দিল্লী হাই কোৰ্টে CAPFৰ যি কৰ্মচাৰী আছে, অৰ্থাৎ চেন্ট্ৰেল আৰ্ম পুলিচ ফৰ্চৰ যি কৰ্মচাৰী আছে, তেওঁলোকৰ সপক্ষে এই ডাইৰেকশ্যনটো দিছে বুলি ইনফৰমেশ্যনটো প্ৰকাশ হৈছে। বন্ধুসকল চাওক, OPSৰ সপক্ষে যিটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিল্লী হাই কোৰ্টে প্ৰকাশ কৰিছে, তেওঁলোকৰ যি এই অৰ্ডাৰটোত সুপ্ৰিম কোৰ্টে ষ্টে কৰিছে বুলি ইনফৰমেশ্যনটোত প্ৰকাশ হৈছে। আৰু ইনফৰমেশ্যনটোৰ সম্পূৰ্ণ সবিশেষ জানিবলৈ যত্ন কৰোঁ আহক। ইয়াতে লিখিছে, চাওক, ইন দ্য লেটেষ্ট ডেভেলপমেণ্ট ইন দ্য মেটাৰ পাৰ্টেইনিং টু দ্য ওল্ড পেঞ্চন স্কিম ফৰ পেৰামিলিটাৰী ফৰ্চেছ, the Supreme Court on Monday confirmed the interim stay it had earlier imposed on Delhi High Court order. In January 2023, the Delhi High Court held that OPS also applicable to Central Armed Police Forces and all CAPF personnel are entitled to get OPS benefit as has been granted by notification dated December 22, 2003. বন্ধুসকল চাওক, দিল্লী হাই কোৰ্টে যিটো অৰ্ডাৰ পাছ কৰিছে যে CAPF যি আছে, অৰ্থাৎ চেন্ট্ৰেল আৰ্ম পেৰামিলিটাৰী ফৰ্চ যি আছে, সেই চেন্ট্ৰেল আৰ্ম পেৰামিলিটাৰী ফৰ্চৰ সপক্ষে যি OPSৰ অৰ্ডাৰটো পাছ কৰিছে, সেই OPSৰ অৰ্ডাৰটো ওপৰত সুপ্ৰিম কোৰ্টে ষ্টে কৰিছে বুলি অৰ্ডাৰ কৰিছে। আৰু এইখিনিতে জনাবলৈ লৈছোঁ যে দিল্লী হাই কোৰ্টে পৱন কুমাৰৰ কেছটোৰ ওপৰতে বেছ কৰি এই অৰ্ডাৰটো পাছ কৰিছে বুলি ইনফৰমেশ্যনসমূহত প্ৰকাশ হৈছে। বন্ধুসকল চাওক, ইনফৰমেশ্যনটোৰ আৰু সবিশেষ জানিবলৈ আমি যত্ন কৰোঁ। ইনফৰমেশ্যনটো কেনেকৈ প্ৰকাশ হৈছিলে: টুডে এ বেঞ্চ অফ জাষ্টিছ সঞ্জীৱ খান্না, সঞ্জয় কুমাৰ আৰু মহাদেৱন পাছ দ্য অৰ্ডাৰ while granting leave to the center to appeal against Delhi High Court order. The top court declined the request for a fixed date hearing the matter, but said that the parties could be appealed for an early hearing. The court said that the matter will take some time and live law reported. বন্ধুসকল চাওক, ইনফৰমেশ্যনটো হ'ল যে দিল্লী হাই কোৰ্টৰ যিটো অৰ্ডাৰ প্ৰকাশ হৈছে, সেই অৰ্ডাৰটোৰ ওপৰত জাষ্টিছ সঞ্জীৱ খান্না, সঞ্জয় কুমাৰ আৰু আৰ মহাদেৱনৰ বেঞ্চে এটা অৰ্ডাৰ প্ৰকাশ কৰিছে ভাৰত চৰকাৰলৈ যে যদি চৰকাৰে দিল্লী হাই কোৰ্টৰ যিটো অৰ্ডাৰ প্ৰকাশ কৰিছে তাৰ ওপৰত যদি বা তাৰ বিপৰীতে যদি কিবা আপিল কৰিবলৈ বিচাৰে, তেতিয়াহ'লে আপিল কৰিব পাৰিব বুলি উল্লেখ কৰিছে। আৰু জাজমেণ্টটো খুব সোনকালে দিয়াৰ কথাটো উল্লেখ কৰা নাই, কাৰণ এইটো বিবেচনা কৰিবলৈ কিছু সময় লাগিব বুলি তেওঁলোকে উল্লেখ কৰিছে। বন্ধুসকল, ইনফৰমেশ্যনটো বহুত বেছি দীঘলীয়া নকৰোঁ, এইখিনিতে চমুকৈ ইনফৰমেশ্যনটো মেইন যিকেইটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন সেইটোকে জনাবলৈ যত্ন কৰিছোঁ। যে ইতিমধ্যে চাওক, দিল্লী হাই কোৰ্টে যিটো অৰ্ডাৰ ওলাইছিলে সেইটো পৱন কুমাৰৰ কেছৰ ওপৰত বেছ কৰি পেলাই ওলাইছিলে। আৰু পৱন কুমাৰৰ কেছটোত ইনফৰমেশ্যনটো এইটোৱে প্ৰকাশ হৈছিলে যে যিহেতু পেৰামিলিটাৰী ফৰ্চসমূহ সশস্ত্ৰ বাহিনী, দেশৰ সশস্ত্ৰ বাহিনী, আৰু তেওঁলোক OPSৰ কাৰণে ওল্ড পেঞ্চন স্কিমৰ কাৰণে এলিজিবল বুলি ইতিমধ্যে সেই ইনফৰমেশ্যনটো প্ৰকাশ হৈছিল। আৰু সেই ইনফৰমেশ্যনটোকে বেছ কৰি দিল্লী হাই কোৰ্টে এই OPSৰ সপক্ষে ডাইৰেকশ্যনটো প্ৰকাশ কৰিছে। বন্ধুসকল, এইখিনিতে জনাবলৈ বিচাৰোঁ যে বহু কৰ্মচাৰীৰ লগতে আমিও আশাবাদী হৈ আছোঁ যে কৰ্মচাৰীসকলৰ সপক্ষে এটা ৰায়দান আহক, লাগিলে দুদিন দেৰিয়ে হওক, কিন্তু এটা কৰ্মচাৰীসকলৰ সপক্ষে ৰায়দান আহক। যদি তেনেকুৱা এটা সু ৰায়দান আহে, ভাল ৰায়দান আহে কৰ্মচাৰীসকলৰ সপক্ষে, কৰ্মচাৰীসকলে নিশ্চয়কৈ জীৱনৰ অন্তিম সময়খিনি, যিখিনি অৱসৰকালীন সময়খিনি আৰ্থিক আৰু মানসিকভাৱে সকাহ পাব বুলি আমি আশা কৰিব পাৰোঁ। বন্ধুসকল চাওক, ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিলোঁ। আৰু যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেতিয়াহ'লে আপোনাৰ আপোনজনৰ সৈতে এবাৰ শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈও এনেকুৱা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ আপোনালোকে পোনে পোনে পাবলৈ সক্ষম হ'ব।